বলাকাৰ দেউতাত সপোন ৰহন খনা দূৰণিৰ সাগৰ পাৰত বাজে বাঁহী মধুসনা শুভ্ৰ বলাকাৰ দেউকাত সপোন ৰহন খনা দূৰণিৰ সাগৰ পাৰত বাজে বাঁহী মধুসনা বাঁহী মৃদু মধুর রাগিনী জাগে বন বিথি দুরু দুরু হিয়ার কপনি সাগৰ নীলা চকু সপোনৰে ৰহন খনা শুভ্ৰ বলাকাৰ দেউকাত সপোন ৰহন খনা দূৰণিৰ সাগৰ পাৰত বাজে বাঁহী মধুসনা মন জানো কি হতে মগন উতলা অধীৰ যৌৱন জাগে পুলকি হৰণ অনুষ্ঠান আয়োজন কৰিছে আপোনাৰ অনুভৱটো জনাবচোন অনুভৱ সুন্দৰ গোটেই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলো আহিছে আৰু বৰ্তমান ছাত্ৰ ছাত্ৰীসকল আছে মোৰ শৈক্ষিক বিষয়াসকল আছে কৰ্মচাৰীসকল আছে সকলোৱে ইমান এটা সুন্দৰ অনুষ্ঠান পাতিছে গতিকে সুন্দৰ ছাৰ আজি দেখা গৈছে যে ইমানখিনি মানুহ আহিছে বহুত ছাত্ৰ ছাত্ৰী চামে চামে ওলাই যোৱা ছাত্ৰ ছাত্ৰীসকল আহিছে এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰত কিমান প্ৰয়োজনীয়তা আছে বুলি আপুনি ভাবে আজি অত্যন্ত প্ৰয়োজন আছে আমি একেখন নাৱৰে জাতি যিসকল ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ওলাই গৈছে তেওঁলোকে কি কৰি আছে কি নকৰিছে আমি জনাটো অত্যন্ত প্ৰয়োজন আৰু সেই একেডাল শিপাই ইণ্টিৰ লগত আমি সংযুক্ত হৈ আছোঁ গতিকে তেখেতলোকে কি কৰিছে আৰু তেওঁলোকৰ লগত আমি কেনেধৰণে সংযোগ স্থাপন কৰি সৰ্বাংগীন শিক্ষাৰ সৰ্বাংগীন উন্নয়ন সাধন কৰিবৰ কাৰণে কি পৰিকল্পনা ল'ব লাগে সেইটোহে তেতিয়াহে সফল হ'ব সেইকাৰণে অত্যন্ত প্ৰয়োজন মই ভাবোঁ যিসকল ইয়াত উপস্থিত কৰিব পৰা নাই বা অহা নাই তেওঁলোকৰ প্ৰতি আপোনাৰ কিবা আহ্বান আছে নেকি নিশ্চিতভাৱে আছে এতিয়া আজি ৱৰ্কিং ডেজ গতিকে তেখেতলোকে বিভিন্ন দায়িত্বত নিয়োজিত হৈ আছে গতিকে তেখেতলোক নাথাকিলেও আজিকালি ইনফৰমেশ্যন কমিউনিকেশ্যনৰ যুগ গতিকে তেখেতলোকে সেই মেছেজটো পাব তেওঁলোকে নিজৰ ফিল্ডত কাম কৰি থাকিব আৰু আহ্বান এইটোৱে যে মই আগতেও কৈছোঁ সেইখন নাই যে সঠিকভাৱে কাৰ্য কৰি যাওক আৰু মোৰ এইটো এটা আহ্বান
হয় ছাৰ ভাল লাগিলে আজি এই অনুষ্ঠানলৈ আহি আপোনাৰ অনুভৱ কেনেকৈ অনুভৱ ভালে লাগিছে খুব ভাল লাগিছে আহিম বুলি এটা বহুত দিনৰ পৰা হেঁপাহ হৈ আছিলে সকলোৱে পিছা কথা পাতো আহিম বুলি তেনেকুৱা মানে কোনো মিলা নাছিলে আজি পটককৈ মিলিলে ভাল লাগিলে সেইটো এনেকুৱা ডায়েটৰ বুলি ক'লে অভিজ্ঞতাটো দিয়ে তাৰ ভিতৰত এতিয়া অলপ চলপ ভুগলি বনাই মানে কিয় ৰাতিপুৱা প্ৰাতঃভ্ৰমণৰ পৰা আৰম্ভ কৰি ধৰি লৈছোঁ তাৰপিছত প্ৰাতঃভ্ৰমণৰ পৰা আৰম্ভ কৰি একদম ক্লাছ শেষত ছুটিলৈকে প্ৰতিটো দিনে অভিজ্ঞতা থকাকৈ হয় মানে এটা স্মৃতিবোৰ বিশেষ আছিলে মানে স্কুল কলেজত যিটো মানে পোৱা নাযায় এয়া ডায়েটত মানে চব পোৱা যায় মানে আপোনালোকে মানে এনেকুৱা এটা অনুষ্ঠানত এনেকুৱা আহিবলৈ সুযোগ পাম বুলি ভাবিছিলে আকৌ এবাৰ ভবা নাছিলোঁ আহিখিনি বহুত ভাল লাগিছে দিছে বিশেষকৈ দীপাৱলী বাইদেউক মানে বহুত হেৰি কৰিছে মানে আগৰ 12 চনত প্ৰায় 10 বছৰে হ'ল ন এতিয়া 10 বছৰ বহুতদিনীয়া বিৰতিৰ মূৰত 10 বছৰ বিৰতি হ'ল আৰু এতিয়া আপোনালোকৰ নৱপ্ৰজন্মৰ বাবে কিবা উপদেশ বা তেনেকুৱা এডভাইচ দিব বিচাৰে নেকি আপোনালোকে গম পাইছে এতিয়া আমি যিখিনি কৈছোঁ আপোনালোকে এনেকৈ হয় মিলা প্ৰীতিৰে কামবিলাক আগবঢ়াই নিয়ক কিবা প্ৰেক্টিকেল থাকিলে কিবা হেৰি থাকিলে মানে ভাল ঠাক নহ'ব খালি সহযোগিতা কামবিলাক কৰি যাব তেতিয়া চাকচেছ হ'ব আজি ইমান দিনৰ মূৰত ইয়ালৈ মানে ডায়েটৰ প্ৰথম আমি যেন আৰু ডায়েটৰ প্ৰথম আকৌ মানে ডায়েট ঘূৰি আহিছোঁ প্ৰথম দিনা অনুভৱ আমি ডায়েটত মানে ইমান ভাল লাগিছিল ভাল লগা বস্তুটো আমি আকৌ পাইছোঁ আৰু এই ভাল লগা দিনটো বিচাৰিয়ে আহিছোঁ আজি ইয়ালৈ আহি কেনেকুৱা লাগিছে আপোনাৰ অনুভৱ ভাল লাগিছে আনহাতে ডায়েটখনত এনে কিছুমান অভিজ্ঞতা পাইছিলোঁ জ্ঞান পাইছিলোঁ যিখিনি জ্ঞান এতিয়া শিক্ষকতাৰ জীৱনত আগবাঢ়ি প্ৰতিটো ক্ষেত্ৰতে সহায় কৰিছে সেইকাৰণে প্ৰতি মৰ্মেই উপলব্ধি হৈ থাকে ডায়েটখনৰ অভাৱ বা ডায়েটখনলৈ মনত পৰি থাকে কিন্তু আজি এনেকুৱা আহিব পাই খুব ভাল লাগিছে যে বহুদিন আপোন ঘৰ এখনৰ পৰা আঁতৰি থাকি বহুদিনৰ মূৰত ঘৰ এখনলৈ উভতি আহিলে যেনেকুৱা লাগে আজি তেনেকুৱাই অনুভৱ হৈছে মানে ডায়েটলৈ এনেকৈ মানে আহিব পাৰিম বুলি কিবা ভাবিছিলে এনেকুৱা এটা সুযোগ পাম বুলি আমি আশাটো কৰি আছিলোঁ কিন্তু ছাডেন পটককৈ প্লেন হ'ল মানে ইমান ধুনীয়াকৈ আজি আয়োজনো কৰিছে আৰু বহুত ভাল লাগিছিলে এই সুযোগতে মই আমাৰ ডায়েট চলাই নিবৰ পৰা সকলো চাই পাবলৈ বহুত ধন্যবাদ জনাইছোঁ লগতে তোমালোকলৈ বহুত ধন্যবাদ থাকিলে ধন্যবাদ আজি আপুনি মানে ভাবিছিলে ইয়ালৈ ইমান দিনৰ মূৰত আহিবলৈ মানে কেনেকুৱা লাগিছে আহি ভবা নাছিলোঁ মানে পিছতে ওলাই গ'লো এতিয়ালৈকে অহা নাই কিন্তু এতিয়া গোসাঁই উন্মোচনী অনুষ্ঠানে আমাক পুনৰবাৰ মানে সকলো লগতে মানে মিলালে আহিবলৈ বুলি কাৰণ নহ'লে সুযোগ নিমিলে ভাল লাগিছে বা আজি অনুষ্ঠানটোত আপুনি থাকি আমাৰ লগত ভাল লাগিলে যদিও বহুতকেইটা বছৰ পাৰ হ'ল কিন্তু তোমালোকৰ লগত আকৌ যেতিয়া আহিছোঁ আকৌ সেই পৰিয়ালৰ কি যে সদস্য আছিলোঁ সেইটো অনুভৱ হৈছে আৰু এনেদৰে তোমালোকে আগবঢ়াই থকা আমাৰ অগ্ৰজসকলক পাহৰি নাযাবা কেতিয়াও আৰু ভাল লাগিলে আজি অনুষ্ঠানটোত তোমালোককো লগ পালোঁ আজি দিনটোত উপস্থিত থাকি আপোনাৰ কেনেধৰণৰ অনুভৱ আজি অনুভূতিবোৰ সঁচাই প্ৰকাশটোত গ'লে বহুত দীঘলীয়া হ'ব গতিকে প্ৰকাশ কৰা এটা মাধ্যমেই বিচাৰি পোৱা নাই মই শব্দই বিচাৰি পোৱা নাই গতিকে যিহেতু এই আমাৰ সুখানুভূতিবোৰ বহুত দিনৰ মূৰত আমি বিচাৰি পাইছোঁ ইয়ালৈ অহা বিগত আমাৰ প্ৰায় 19 চনতে আমি ডায়েট এৰা হ'ল কিন্তু তাৰ পাছত আমি তেনেকৈ আহিব পৰা নাই এবাৰ 20 চনৰ ফাললৈ COVID-19ৰ আগত আহিছিলোঁ আমি এতিয়া শিক্ষক দিৱসৰ দিনা সেইদিনাও খুব সন্ধিয়া হ'ল তেনেকৈ কিন্তু সেই সময়ৰ পৰা এই সময়ত যিহেতু 20 চনৰ পৰা আজি 24 চন পালেহি আহি যিটো মানে পৰিৱেশ দেখিছোঁ সেই পৰিৱেশৰ মাজত যিটো এটা পৰিৱৰ্তন দেখিছোঁ সেই পৰিৱৰ্তনটো দেখি যথেষ্ট আপ্লুত হৈছোঁ আৰু আপোনালোকে পঢ়া ডায়েটখন আৰু বৰ্তমানৰ ডায়েটৰ মাজত কিবা পাৰ্থক্য দেখিছে দেখিছোঁ মানে তেতিয়া আমাক যিসকলে পঢ়াইছিলে তেওঁলোক শিক্ষাগুৰু এতিয়া নাই দুজন আছে অকল প্ৰিন্সিপাল ছাৰ আৰু দীপা বাইদেউ বাকী সকলো আমি নতুন মুখেই দেখিছোঁ বাৰু কিন্তু মানে সেইটো পৰিৱৰ্তন দেখিছোঁ আৰু যিবিলাক মানে ৰুম চুমবিলাক এইবিলাক আগতকৈ উন্নত হ'ল ধৰি লোৱা আমাৰ দিনত এনেকুৱা নাছিলে আৰু বাহ্যিকভাৱে পৰিৱৰ্তন আৰু মানে দেখিছোঁ আৰু মানে পৰিৱৰ্তন
আজি দিনটো অনুষ্ঠানত থাকি আপোনাৰ কেনেধৰণৰ অনুভৱ হয়? খুব ভাল লাগিলে। আমি 2019-21 বৰ্ষৰ প্ৰশিক্ষাৰ্থী হয় আৰু আমি ইমান দিনে এনেকুৱা এটা অনুষ্ঠানৰ আশা কৰি আছিলোঁ আৰু দীপাৰণী বাইদেউৰ প্ৰচেষ্টাত যিহেতু এই অনুষ্ঠান খুব সুন্দৰভাৱে সফল ৰূপায়ণ হৈছে আৰু আপোনালোকৰো যথেষ্ট মানে সহযোগিতা আমি দেখা পালোঁ, গতিকে খুব ভাল লাগিলে। ধন্যবাদ সকলোকে। আজি অনুষ্ঠানটোত আপোনালোকে উপস্থিত থাকি ভাল লাগিলে, বহুত ভাল লাগিল। বহুত পিছত আমি আমাৰ সহপাঠীক লগ পাইছোঁ, অগ্ৰজসকলক লগ পাইছোঁ, তাৰোপৰি আমাৰ অনুভৱ আহিছে ইয়াতে আৰু যি আতিথ্য দিছে ভাল লাগিছে। ভালেই লাগিলে মানে আমি আকৌ আগতে যিখিনি মানে স্মৃতি মানে ইয়াত থৈ গৈছিলোঁ সেই স্মৃতিখিনি মানে আকৌ এবাৰ আমি চোৱাৰ সুযোগ পালে। তাৰ বাবে মানে অনুষ্ঠানটোৰ প্ৰতিষ্ঠানৰ আমাৰ শিক্ষাগুৰুসকল আৰু কৰ্মচাৰীসকলক বিশেষভাৱে ধন্যবাদ দিয়ক। স্বাভাৱিকতেই অনুভৱ হৈছে এইডোখৰ এই মুহূৰ্তলৈকে যিটো পৰিকল্পনা ইমান ধুনীয়াকৈ আপোনালোকে কৰিছে সেইকাৰণে আমি অতি আনন্দিত হৈছোঁ আৰু এনেকুৱা এটা ব্যৱস্থাপনাৰ কাৰণে আমি দায়িত্ব ধন্যবাদ জনাইছোঁ। আৰু মই জানিছোঁ যে জড়িত হৈ আছে ইমান কষ্ট কৰি আছে ধন্যবাদ জনাইছোঁ আৰু এই পৰিৱেশটো দায়িত্বত পঢ়ি থকা সময়ত আপোনালোকে এনে ভাল লগা মুহূৰ্ত আছে। ভাল লগা এনেকুৱা ক'বলৈ গ'লেতো বহুত বেছি হ'বগৈ। ডায়েটখন মানে ডায়েট এটা আমাৰ আৱেগ নিচিনা। ডায়েটত পঢ়ি থকা দিন ধৰি মানে আজি বহুত দিন ধৰি আমি অহা নাই। মধ্যমত আহি ভাল লাগিছে, বহুতখিনি চেঞ্জো হৈছে আৰু আগৰ ডায়েট আৰু এতিয়া ডায়েটৰ মাজত বহুত পাৰ্থক্য আছে। কেনেকুৱা লাগিছে আজি এই অনুষ্ঠানটো? ভাল লাগিছে, খুব ভাল লাগিছে। কিবা এনেকুৱা উৎকণ্ঠা আছিলে যে খবৰটো পাইছোঁ, কেনেকুৱা লাগিছে? ভাল লাগিছে মানে আমি কি হ'ল মানে আমি এনেও অহা কথা আছিলে মানে কোনোবা এটা দিন মানে আহিম বুলি ভাবি আছিলোঁ, কিন্তু কিবা মানে সময় নিমিলে তেনেকৈ অভিজ্ঞতা থাকি গৈছে। কিন্তু এনেকুৱা এটা অনুষ্ঠান যেতিয়া আমি শুনিলোঁ মানে তেতিয়াই থিৰাং কৰিলোঁ যে আমি এই অনুষ্ঠানলৈ যামেই আৰু এখন প্ৰশিক্ষাৰ্থী প্ৰতিষ্ঠানৰ পৰা আমি পঢ়ি এগৰাকী শিক্ষাৰ্থী হ'ব পাৰিছোঁ ন। অনুষ্ঠানটোলৈ আহি কেনেকুৱা লাগিছে? মানে ভাবিছিল নে এনেকুৱা এটা পৰিৱেশ পাব, আকৌ এবাৰ দায়িত্বলৈ আহিবলৈ মানে সুযোগ পাম বুলি? তেনেকৈ দায়িত্বলৈতো আহিবলৈ সদায় মন গৈয়ে থাকে। এনেকৈ যে আহিব পাৰিম কাহানি ভবা নাছিলোঁ, এনেকুৱা ইমান এটা ধুনীয়া অনুষ্ঠান হ'ব বুলি। খুবেই ভাল লাগিছে। বাইদেউ নমস্কাৰ। নমস্কাৰ। আজি এই যে অনুষ্ঠানটো আয়োজন কৰা হৈছে কেনেকুৱা অনুভৱ হৈছে? অনুভৱটো খুবেই ভাল। এনেকুৱাকৈ আমি যদি অনুষ্ঠানবিলাক পাতি গুচি যোৱা শিক্ষাৰ্থীসকলক আকৌ লগ পাব পাৰোঁ, তেওঁলোকেও এটা নতুন প্ৰেৰণা পায় আৰু আমি যিখিনি কৰি আছোঁ আকৌ ডায়েটখনক আমি কি পৰিৱৰ্তন দেখিছে বা নতুনত্ব তেওঁ কি পাইছে তেওঁলোকে সেইখিনিও অনুভৱ কৰিব পাৰিব। প্লাছ আমি কি কৰিব লাগিব আৰু তেওঁলোকৰ পৰা আমি কিছু উপদেশ বা তেওঁলোকৰ পৰা অকণমান জানিব পাৰিম। বাইদেউ আজি এই অনুষ্ঠানটো আয়োজন কৰা দেখি বা এই যে অনুষ্ঠান আয়োজন হৈছে আপোনাৰ অনুভৱটো জনাবচোন আমাক। কেনেকুৱা লাগিছে মানে এনেকুৱা যে অনুষ্ঠান এটা আয়োজন কৰিছে? সঁচাকৈ আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যি সমাৰোহ বুলিয়ে ক'লোঁ, যিটো আয়োজন কৰিছে আমাৰ দীপাৰণী গগৈৰ তত্বাৱধানত, খুবেই আহ্লাদিত হৈছোঁ মানে। খুব ভাল লাগিছে। পুৰণা যিসকল ছাত্ৰ ছাত্ৰী সেইসকলক ভবাই নাছিলোঁ মই আচলতে লগ পাম বুলি। বহুত আগৰ তেওঁলোক ন, আজি যে লগ পাম ভবা নাই, আজি লগ পাই বহুত ভাল লাগিছে। তুরে মোরে আলো করে যাত্রা
ছাৰে মোক উদ্দেশ্য ব্যাখ্যা কৰিবলৈ ক'লে মই মাজতে ক'লো ছাৰ মই উদ্দেশ্য ব্যাখ্যা নকৰোঁ কাৰণ মোৰ যথেষ্টখিনি ক'বলগীয়া আছে কাৰণ আজি এই পৰ্যায়টো মোৰ মনটো কেনেকুৱা ভাল লাগিছে তোমালোকক মই সেইটো মই বুজাব নোৱাৰোঁ আজি 3 দিন 4 দিন ধৰি টোপনি মানে নাযাওঁৱে অকল প্লেনিং কৰি থাকোঁ পৰিকল্পনা কোনটা কেনেকুৱা হ'ব আৰু এই কামটো মই 6 মাহ জোৰা গতিকে যদিও ছাৰে কৈছে উদ্দেশ্য ব্যাখ্যা বুলি যিহেতু সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই আকৌ পিছৰবাৰ এইটো সম্পৰ্কত বিশদভাৱে নকওঁ এতিয়া উদ্দেশ্য ব্যাখ্যা দি মই এই গোটেই কথাখিনি সামৰি ল'ব বিচাৰিছোঁ 29 ছেপ্টেম্বৰ 2023 বৰ্ষত আমাৰ বৰ্তমান যিসকল প্ৰশিক্ষাৰ্থী আছে আৰু যিসকল প্ৰশিক্ষাৰ্থী ওলাই গ'ল 2021 বৰ্ষ 21 আৰু 23 বৰ্ষত আৰু 22 আৰু 24 বৰ্ষৰ প্ৰশিক্ষাৰ্থীসকলক লৈ এটা মনলৈ অহা পৰিকল্পনা ৰূপ দিছিলোঁ প্ৰফাইল ৰূপে তাৰপিছতে মনলৈ আহিলে কেতিয়াবা যে মই যিহেতু ইয়াত অনুষ্ঠানটোলৈ আহিছিলোঁ 2018 বৰ্ষত এই ফটোসমূহ 2017 চনৰ পৰা মোৰ লগত আছে মাজে মাজে মোৰ লাগে যে এই এনেকুৱা এটা প্ৰফাইল যদি মই সেই ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে বনাব পাৰিলোহেঁতেন আৰু তেতিয়া মই ভাবোঁ মই বা 2017 চনলৈকে পালোঁ আগৰ কিন্তু মই নাপাওঁ তো এদিন ছাৰক ক'লোঁ যে মই এনেকৈ ভাবিছোঁ ছাৰে কৈছে ভাল কথা কিন্তু বনালে কিন্তু আপুনি DLED 2012 পৰা আৰম্ভ হৈছে তেতিয়াতে কিন্তু কৰিব লাগিব সেইটো আছিলে মোৰ কাৰণে এটা প্ৰত্যাহ্বান আৰু ভাবিলোঁ একদম মোৰ দিন ৰাত হেৰি কৰি কি কৰিলোঁ প্ৰাঞ্জলক সুধিলোঁ প্ৰাক্তন প্ৰশিক্ষাৰ্থী প্ৰাঞ্জল খুব এই ক্ষেত্ৰত মানে পাৰ্গত প্ৰাঞ্জলে লগে লগেই মানে সঁহাৰি জনালে আৰু তেনেকৈ মই গোটেই প্ৰশিক্ষাৰ্থীসকলক মানে মই এডাল মানে এনাজৰিয়ে বান্ধিবলৈ সক্ষম হ'লোঁ বুলি ভাবিছোঁ তেওঁলোকে মোক প্ৰত্যেকটো পদক্ষেপতে যথেষ্টখিনি সহায় কৰিছে তথাপিও সকলোবোৰ মই প্ৰত্যাহ্বান নেওচি আজি এতিয়া এনেকুৱা ধৰণৰ এটা উৎকণ্ঠাৰে ৰৈ থকা অনুষ্ঠান এটা পাতিবলৈ সক্ষম হ'লোঁ বুলি ভাবিছোঁ প্ৰতিষ্ঠান অনুষ্ঠানটো পাতোঁতে অনেক মোৰ প্ৰতি ৰৈ যাব পাৰে তাৰ কাৰণে মই সকলোৰে ওচৰত মই এতিয়াই ক্ষমা বিচাৰিছোঁ আজি উদ্দেশ্য ব্যাখ্যাটো আছিলে যে প্ৰাক্তন প্ৰশিক্ষাৰ্থীসকলক যি এলবাম উন্মোচনী অনুষ্ঠানটো কৰা হৈছে সেই এলবাম উন্মোচন কৰিবৰ কাৰণে আজি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে ধন্যবাদ যাই বাটেৰে অতীত যাই বাটেৰে পিয়াই দুবৰি পিয়াই দুবৰি নতুন
কৰি আমি কৃতজ্ঞতাৰ এক কলম আনিছোঁ গতিকে মই কৃতজ্ঞতা পত্ৰখনি পাঠ কৰি দিবলৈ লৈছোঁ কৃতজ্ঞতাৰ এক কলম জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সমূহ শিক্ষাগুৰুলৈ এটি কবিতা নহয় এটি গানৰ পংক্তি আছিলে যিহেতু গান গাব নাজানো কবিতাৰ দৰে দুটি লাইন কৈ দিছোঁ বিচৰা সময় ঘূৰি নাহে মন মাথো উৰা মাৰি সময় ঘূৰি নাহে মন মাথো উৰা মাৰে নিচলা হৃদয়ে পথ বিচাৰে এৰি অহা খোজৰ বাটে বিচৰা সময় ঘূৰি নাহে মন মাথো উৰা মাৰে নিচলা হৃদয়ে পথ বিচাৰে এৰি অহা খোজৰ বাটে অ সময় লৈ যা অতীতক পোহৰৰ দিশে অ সময় কৈ যা জীৱনক ভাষা ৰদালিৰে বিচৰা সময় ঘূৰি নাহে মন মাথো উৰা মাৰে নিচলা হৃদয়ে পথ বিচাৰে এৰি অহা খোজৰ বাটে রোদে পুরা ভরা খাউনরে দুপরিয়া দুগালু যে মোর রোদে পুরা নে জানো হঠাতে করবারে পরা না মিলে বরষুণ মুখল ধারা পানি দয়া জাপি দুলে 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 টুপা টুপে বরষুণ খরে খরে পানি দয়া জাপি মুখ দুলে 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 টুপা টুপে বরষুণ খরে পথাৰৰে বকিয়াত উৰি আহি নাচে বাগে কি জানি আমাৰে মিলনৰে বেলা ওচৰে চাপে লাহে লাহে জুৰিয়া শালিকা পথাৰৰে বকিয়াত উৰি আহি নাচে বাগে জানি আমারে মিলনরে বেলা ওচৰ চাপে লাহে লাহে
পানী দয়া জাপি দুলে 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 টোপা টোপে বৰষুণ খৰে খৰে পানী দয়া জাপি মোৰ দুলে 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 টোপা টোপে বৰষুণ খৰে কৈ দিয়ক কিবা এটা ভাল লাগিলে নাইটৰ অনুজসকলে বহুত ধুনীয়া অনুষ্ঠানটো কৰিলে আমি সকলো সুখী ভাল লাগিলে ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ অনুষ্ঠানত আমি ভাগ ল'ব পাৰোঁ তাকে আমি নিজে নিজে কামনা কৰিছোঁ আৰু ঠিকে ঠিকে ঠিক আছে খুব কষ্ট কৰিলা ঠিক আছে ধুনীয়া এটা পৰিৱেশ দিলা ঘামে ধোৱা দেহা ইয়াতে জুৰা পানী দয়া জাপি দুলে দুলে